ছেপ্টেম্বৰ মাহ অক্টোবৰ মাহত এটা অসমত পৰিৱেশ সৃষ্টি হৈছিল। সকলো মানুহৰ মনত এটা চিন্তাধাৰা আছিল যে ই ৰাজনৈতিকভাৱে আমাক প্ৰভাৱিত কৰিব নেকি। সেইকাৰণে ই প্ৰভাৱিত কৰিব নকৰিব তাক চোৱা, মানুহৰ মাজত যোৱা। অক্টোবৰৰ পৰাই মই ৰাস্তাত আছিলোঁ। লাহে লাহে মই দেখা পাইছিলোঁ যে ইয়াৰ বিশেষ একো ইম্পেক্ট নাই, মানুহে বিজেপিক কোনো কথাত বেয়া পোৱা নাই। লাহে লাহে তাৰপিছত আপোনালোকে দেখুৱালে জুবিনৰ ন্যায় বিচৰা ল'ৰা, সেইটোও মই দেখিলোঁ। প্ৰথম মাইক্ৰ' চাব লাগিব, ল'ৰাটোৱে কয় ন্যায় লাগে, কিন্তু লগত এনেকৈ মোবাইল এটা ধৰি ৰাখে। লাহে লাহে মই বুজি পালোঁ যে এইবিলাক ৰীল বনোৱা ল'ৰা, ইহঁতক লাইক লাগে, দৌৰি দৌৰি যায়, কিন্তু এইটো এৰি নিদিয়ে, মোবাইলটো এৰি নিদিয়ে। তাৰমানে তেওঁ কি ক'ব, মই কি উত্তৰ দিম, এই দুটা ৰীল বনাব লাগিব। লাহে লাহে মই বুজিলোঁ যে এইটোৰো ইম্পেক্ট নাই। তাৰপিছত জন আশীৰ্বাদ যাত্ৰাত আমি বুজি পালোঁ যে নহয়, মানুহৰ অদ্ভুত সমৰ্থন আৰু আশীৰ্বাদ বিজেপিৰ লগত আছে। আমি ইলেকশ্যনটো বহুত কনফিডেণ্টলি খেলিলোঁ প্ৰথমৰ পৰাই, কাৰণ জন আশীৰ্বাদ যাত্ৰাই এটা ইণ্ডিকেশ্যন দি দিছিলে যে বিজেপিৰ জয়লাভ নিশ্চিত।